তোমার শরণে মুখ দিবিনে মনেরে প্রাণেরে তোমার শরণে মুখ দিবিনে মুরহমকে যিশু ধরিসা কি আশ্চর্য প্রেম তোমার কৃষ্ণ তোরা গুরু আম ধরা ধরিছু হাবা তুরি খা কৃষ্ণ তোরা গুরু আম ধরা ধরিছু হাবা তুরি খা জীবন জলে তীর্থ করি যিশু তুমি রাখা মুখুরি জীবন জলে তীর্থ করি যিশু তুমি রাখা মুখুরি মনেরে প্রাণেরে তোমার শরণে গীত গাও প্রতিদিনে মনেরে প্রাণেরে তোমার শরণে গীত গাও প্রতিদিনে মুরহমকে যিশু তুমি হৃদয়াছা এই দীর্ঘ জীবন পথ দুঃখাগর তুমি রক্ষা জীবন মন যিশুর পথই তো আৰু জীবন জীবন আমি তোমার যাত্রী সকলোৱে বিনতি কৰালৈ যাৱা তুমি আমাৰ সহযাত্ৰী তুমি আমাৰ সহযাত্ৰী আমি তোমার কথার সকলোৱে বিনতি কৰালৈ যাৱা সহযাত্ৰী আমি তোমার কথায় যাচ্ছি সকলোৱে বিনতি কৰালৈ যাৱা আমি আমাৰ
যাচ্ছি আমি আমার ক্ষমা যাচ্ছি। নমস্কাৰ, মই দীপক বসুমতাৰী। আজি আছোঁ মই দুৱাংবাৰী বাপ্টিষ্ট চাৰ্চ। ঈশ্বৰৰ বাক্য নুশুনা তেওঁলোকক এই ইউটিউবৰ যোগে তেওঁ প্ৰচাৰ চলি আছে আৰু তেনেকৈ তেওঁ এই কাৰ্যসূচী চলাই আগবঢ়াই লৈ গৈছে। তেওঁকো ধন্যবাদ দিছোঁ। আৰু লগতে আমাৰ শিক্ষক মহেন্দ্ৰ অনাজী আমাৰ ভণ্টি, তেওঁকো ধন্যবাদ দিছোঁ। সেয়েহে আমি আমাৰ দুৱাংবাৰী বাপ্টিষ্ট মণ্ডলী হয় আমি তেওঁলোকক আদৰণি ঘটনাৰ ইয়াৰ ৰূপে আমি তেওঁলোকক আদৰণি কৰিবলৈ ইচ্ছা কৰিছোঁ। সেইকাৰণে প্ৰত্যেক সময় আগত থিয় হ'লে ভাল হ'ব। আমাৰ শিক্ষক মহোদয় আৰু ইউটিউবাৰ আৰু আমাৰ ভণ্টি আগত থিয় হ'লে ভাল হ'ব। প্ৰথমতে আমাৰ শিক্ষক মহোদয় তেওঁক আমি দুৱাংবাৰী বাপ্টিষ্ট মণ্ডলী হয় আমি আদৰণি ল'ম আৰু আমি সকলোৱে স্থানীয় মণ্ডলী যিমান আছে আমি থিয় হওঁ। আচ্ছা silakan saling na. Jangan kalau lihat semuanya na. Ayo kita ini dia sama itu waktu mendeli kami ada itu. Ayo kita mau YouTuber Bosumar saya dia kami yang kami mendeli kami ada itu. ধন্যবাদ দিছোঁ। তেওঁলোকে নিজৰ ল'ব পাৰে। সকলোৱে বহিব। ধন্যবাদ দিছোঁ। আমাৰ নমস্কাৰ। তাৰ মানে ঈশ্বৰে আদিতে যেনেকৈ আদমক মাটি খচি পেলাই বনালে আৰু মাটি খচি আদমক কি বনালে? এটা ঘৰৰ নিচিনা নহয় জানো? পাত্ৰ, মাটিৰ পাত্ৰ। আৰু তাত কি থাকিবলৈ বনালে? ঈশ্বৰৰ আত্মা, ঈশ্বৰৰ প্ৰাণ সোমাই থাকিবৰ কাৰণে। সেইকাৰণে তোমালোকে মোৰ মন্দিৰ, তোমালোকৰ শৰীৰ মোৰ মন্দিৰ। তাৰমানে ঈশ্বৰে আদমৰ শৰীৰত সোমাই থাকিবৰ কাৰণে আদমক সৃষ্টি কৰিল। তো ঠিক তেনেকুৱা ঈশ্বৰেও সেই আব্ৰাহামৰ বংশখিনিক এটা সময়ত মাটিৰ পাত্ৰ নিচিনা বনাই তেওঁৰ আজ্ঞাবিলাকক থবৰ কাৰণে ভাল পাত্ৰ হিচাপত বনাই পেলাই তেওঁৰ ইচ্ছাক সম্পূৰ্ণ কৰাৰ কাৰণে সেই জাতিটোক আশীৰ্বাদ কৰিলে। ক'ত? য'ত মুচিয়ে শিলৰ ফলিটোৰ কাৰণে পৰ্বতৰ ওপৰত গৈ ঈশ্বৰৰ দ্বাৰাই 10টা আজ্ঞা লিখিলে, লিখি পেলাই আৰু বাকী নীতি নিৰ্দেশনাবিলাক লিখিলে, লিখি পেলাই মুচিয়ে আহি পেলাই ক'লে যে হেয়া তোমালোকে সেই কনান দেশ যোৱাৰ কাৰণে ৰাস্তাত এনেকুৱা তেনেকুৱা দেই, এনেকুৱা তেনেকে ঈশ্বৰক সন্মান কৰিবা, এনেকে তেনেকে নকৰিবা, এনেকে তেনেকে কৰিবা, এনেকে তেনেকে নকৰিবা, যিমানখিনি বাইবেলত মানে নীতি নিৰ্দেশনা দিছে সেইটোৰ ফালৰ পৰা তেওঁবিলাকৰ জীৱনত কি দিলে? পৰিৱৰ্তন কৰি পেলাই মাটিৰ পাত্ৰ নিচিনা, যাতে ইয়াত মোৰ আজ্ঞা যি বাক্যবিলাক ধন হিচাপে সোমাই থব পাৰা। সেইকাৰণে মই তোমালোকক কি আত্মিক ধনৰ পাত্ৰ হিচাপে আজ্ঞাৰ যোগেদি বনাই দিছে। এইটো মুচিৰ যোগেদি সেই ইজৰাইল জাতিটোক যি আজ্ঞাবিলাক দিলে তাৰ দ্বাৰাই কি হ'ল? মাটিৰ পাত্ৰ তেওঁবিলাকে হ'ল ঈশ্বৰৰ বাক্য পালন কৰা। তো তেওঁবিলাকে মাটিৰ পাত্ৰ। আৰু পাত্ৰ ক'ত থাকিব লাগে? পাত্ৰ ক'ত থাকিব লাগে? সেইকাৰণে মই এই গিলাচটো আনিছো। এই গিলাচটো মই এই কাৰণে আনিছো, ই এটা পাত্ৰ। ইয়াত কি থাকে? ইয়াত পানী ভৰাই থোৱা হয় আৰু মানুহে খায়। তো এইটো এটা পাত্ৰ। কিন্তু ইয়াক যদি আমি এখন ভাল ঘৰ বনাই পেলাই এনেকে সজাই থৈ দিওঁ, ইয়াৰ যিটো উদ্দেশ্য পূৰ্ণ হৈছে নেকি? নাই হোৱা নহয়। গতিকে যি পাত্ৰ, ইয়াৰ যিটো গুণ, সেইমতে আমি ব্যৱহাৰ কৰিব লাগিব। তো ঠিক তেনেকে ঈশ্বৰেও বিচাৰিছে
যে মই যি পাত্ৰ বনাই দিলো, যিবিলাক বাক্য মোৰ প্ৰজাসকলে হৃদয়ত ৰাখি পবিত্ৰ আত্মাৰ যি গুণ 9টা গুণ, সেই গুণবিলাকক হৃদয়ৰ পাত্ৰত থব লাগে। তো এইটোৰ ইচ্ছাতে কি কৰিলে, আগত কৈ আহিলো নাই, আব্ৰাহামে ঈশ্বৰৰ লগত কথা পাতিলে। মানে তেওঁৰ বংশবৃদ্ধি হোৱা গোটেই মানুহখিনি কি হ'ব লাগে, মই কোৱা কথাখিনিক পালন কৰিব লাগে। যেনেকে নতুন পাত্ৰত মই বনালো আৰু তাত মোৰ কি বস্তু, বাকচ হলে টকা থব, গিলাচ হলে তাত পানী লৈ খাব, এনেকুৱা হিচাপত সেই গোটেই ইজৰাইল বংশৰ যিমান বিলাক ব্যক্তি তেওঁবিলাকে ঈশ্বৰৰ বাক্য পালন কৰা নতুন পাত্ৰৰ নিচিনা ঈশ্বৰৰ বাক্য থব লাগে আৰু সেইমতে সেই কনান দেশত গৈ থাকিব লাগে। তো এতিয়া এইটো বিষয় পাত্ৰ, আৰু সেই পাত্ৰৰ বিষয়ে জিৰমিয়া যিটো জিৰমিয়া 18 অধ্যায়ৰ যিটো নতুনকৈ পাত্ৰৰ উপমা দিছে, তাৰ তলৰ বাক্যখিনিও মই আপোনালোকৰ আগত অলপ পঢ়ি দিছো দেই, লক্ষ্য কৰিব। জিহুৱাৰ পৰা জিৰমিয়ালৈ এই বাক্য আহিল বোলে, তুমি উঠি কুমাৰৰ ঘৰলৈ নামি যোৱা আৰু তাত মই তোমাক মোৰ বাক্য শুনাম। তেতিয়া তুমি কুমাৰৰ ঘৰলৈ নামি গৈ দেখিলো, তেতিয়া মই কুমাৰৰ ঘৰলৈ নামি গৈ দেখিলো সি তাৰ চাকত, য'ত মানে মাটিৰে কলহ বনাই ঘূৰাই নিজৰ কাম কৰি আছে, আৰু সি মাটিৰে তৈয়াৰ কৰা পাত্ৰ আৰু তাত হাতত কি মাটিৰে তৈয়াৰ কৰা পাত্ৰ তাৰ হাতত বেয়া হোৱা দেখি, কুমাৰে যিটো বনাইছিল তাক মানে বেয়া হোৱা দেখি কি কৰিলে, সি তাক লৈ পুনৰাই নিজ ইচ্ছামতে আন এটা পাত্ৰ বনালে। তো তেনেকৈ এতিয়া আমি সেই বিষয়টো বুজিম। ঈশ্বৰে এয়া আছিল আজিৰ ভিডিঅ' দুৱাংবাৰীৰ পৰা। যদি আপোনালোকে চাই ভাল পায় নিশ্চয় জনাব, আৰু কোন ঠাইৰ পৰা চাইছিলে এই ভিডিঅ'টো নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাব। ধন্যবাদ।